নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 বাৰু এই যে সৰকাৰখনে আমাৰ অসম সৰকাৰখনে মাহে মাহে প্ৰতিটো মাহে ধাৰ লৈ আছে ঋণ লৈ আছে লৈ দৰমহা দিয়ে আঁচনিত ধন দিয়ে এনেকৈ দি থাকে ধাৰ বিলাক মাৰিব কোনে এটো এটা প্ৰশ্ন আহেনে নাই আমাৰ সাধাৰণ জনতাই কিন্তু ভাবিবলৈ দৰকাৰ আছে এই চৰকাৰে যিবিলাক লোন লৈ আছে প্ৰতিটো মাহতে এই ধাৰ বিলাক লোন বিলাক কোনে মাৰিব এই সংক্ৰান্তত সীমান্ত তালুকদাৰে কি কলে অকমান চাই লওঁ মই এটা কথা বুজি নাপাওঁ এই হাজাৰ হাজাৰ কোটি টকা যে ধাৰ লৈ আছে এই চৰকাৰখনে সেইসমূহ ধাৰ কোনে উভতাই দিব মুখ্যমন্ত্ৰী বা নেতা মন্ত্ৰী বিধায়কসকলে নিজৰ পকেটৰ পৰাটো নিদিয়ে সেইসমূহ পইচা উভতাইটো দিব লাগিব কোনে দিব আপুনি দিব লাগিব মনত ৰাখিবা আপুনি দিব লাগিব এইবিলাক পইচা আৰু মূল দিলে নহব ইন্টাৰেষ্টও দিব লাগিব সেই টকাৰ চৰকাৰে যিমান টকা ধাৰ লৈ আছে খুটে মূলে ৰিটাৰ্ণ কৰিব লাগিব সেইসমূহ টকা কোনে আপুনি মই সাধাৰণ লোকে নেতা মন্ত্ৰী বিধায়কে নিদিয়ে সেইটো মনত ৰাখিব ৰাইট আৰু এটা কথা কৈছে সীমান্ত তালুকদাৰ যদি ধাৰ লৈ লৈ চৰকাৰ চলাব লগা হয় আঁচনি চলাব লগা হয় দৰমহা দিব লগা হয় চৰকাৰখনৰ কাম কি আছে এই চৰকাৰৰ কামনো কি আছে তেন্তে চুকুৰালি আৰু প্ৰতিমাহে যদি ঋণ ল'ব পাৰে ঋণ লৈ লৈ চৰকাৰখন আৰামছে চুকুৰালিয়ে চলাব পাৰিব ইমান ধন ৰাখি খৰচ কৰি কি দৰকাৰ আছে নিৰ্বাচন পতাৰ এনে চুকুৰালিক বহাই দি বোলে চৰকাৰ চলা ভাই চলাই থাকিব এই সংক্ৰান্তত কি কলে চাওকচোন সীমান্ত যদি ধাৰ লৈয়ে চৰকাৰ চলাব লাগে তেতিয়াহলে শুকুৰালী নামৰ ব্যক্তিজনে চৰকাৰ চলাই দিব ইমান এজন দক্ষ মুখ্যমন্ত্ৰীৰ কিহৰ প্ৰয়োজন হয় নে নহয় ৰাই ইমান গাল মিটিং কৰি একদম মানে বিধানসভাত একদম হাজাৰ হাজাৰ কোটি টকা খৰচা কৰি একদম ইলেকশ্যন পাতি ঢাক ঢোল বজাই ইমান কিহৰ প্ৰয়োজন আছে প্ৰয়োজনেই নাই ডাইৰেক্টলি শুকুৰালীক দি দিয়ক মুখ্যমন্ত্ৰীৰ পজিশ্যনটো শুকুৰালীৰ ধাৰ লৈ লৈ চৰকাৰ চলাই থাকিব অসমখন চলাই থাকিব হয় নে নহয় ৰাই আৰু চৰকাৰ চলাবলৈ আমাৰ প্ৰশাসনিক বিষয়াসকল আছে অসমৰ চৰকাৰী বিষয়াসকল আছে নেতা মন্ত্ৰী বিধায়কৰ কিহৰ প্ৰয়োজন হয় নে নহয় ৰাই আৰু এটা কথা কৈছে সীমান্ত তালুকদাৰে যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মানে সঘনাই কৈ থাকে অসমখনক ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব কিন্তু নহলে কিছুমান ক্ষেত্ৰত নাম্বাৰ 1ত গৈছে 5টা ৰাজ্যৰ ভিতৰত নহয় 1 নম্বৰত গৈছে আৰু সেই বিষয়বিলাক এটা এটাকৈ আঙুলিত গণি গণি কৈছে আপোনালোকে চাই থাকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে তেখেতে অসমখনক ভাৰতৰ টপ 5 ৰাজ্যত সোমাব মানে ভাৰতৰ বিকশিত 5খন ৰাজ্যৰ ভিতৰত অসম থাকিব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব খুজিছো অসম অলৰেডি নাম্বাৰ 1ত আহিল হয় ৰাইজ অসম অলৰেডি নাম্বাৰ 1ত আহিলে অলৰেডি 5 নম্বৰত কিয় সোমাব লাগে মই কৈ আছো নাম্বাৰ 1 কিহত হৈছে অসমখন যিসমূহ চৰকাৰী বিদ্যালয় আছে সেইসমূহ ধ্বংস কৰাত নাম্বাৰ 1 এই চৰকাৰখন নিবনুৱা সমস্যাত নাম্বাৰ 1 নারী অপরাধজনিত সমস্যার নাম্বার 1 বুলডোজার কাণ্ডত নাম্বার 1 সরকারি স্কুল কলেজ বন্ধ করার নাম্বার 1 সরকারি মাটি সম্পত্তি নেতা মন্ত্রী বিধায়কসকলে কিনাত নাম্বার 1 মদ আৰু ড্ৰাগছৰ ক্ষেত্ৰত নাম্বার 1 হিন্দু মুছলিমৰ খেলখনত নাম্বার 1 ট্যাক্স আৰু জৰিমনাৰ ক্ষেত্ৰত নাম্বার 1 এনকাউন্টাৰত নাম্বার 1 মূল্যবৃদ্ধিত নাম্বার 1 স্মার্ট মিটার লুণ্ঠনত নাম্বার 1 সাধারণ মানুহে মাটি সম্পত্তি কিনিব নোৱাৰে 50 টকাৰ দলিলখন গৈ 200 টকা হ'ল এইটোত নাম্বার 1 বিগত 48 মাহে পৌৰসভা কৰ্মচাৰীয়ে দৰমহা পোৱা নাই এইবিলাকত নাম্বার 1 বৃক্ষৰোপণ মাইক্ৰ ফাইনেন্স অমৃত কলক সোণৰ খাৰু প্ৰতিশ্ৰুতিত নাম্বার 1 গতিকে কক ৰাইজ অসমখন কোনফালে পিছ পৰি আছে সকলো ফালে দেখোন নাম্বার 1 হয় নে নহয় ৰাইজ কওকচোন ইমান হ'ব লগা দৰকাৰ নাই আমিতো সোণৰ অসমত আছো এতিয়া হয় নে নহয় সকলো ফালে নাম্বার 1 অসমখন আৰু এইপিনে চৰকাৰে কামবোৰ কোবাই আছে মই চৰকাৰক ক'ব খুজিছো এইবিলাক কাণ্ডত যে অসমখন নাম্বার 1 আছে ভাৰতৰ টপ 5 ৰাজ্যটো দূৰৰে কথা একেবাৰে লাষ্টতে অসম নাথাকিব অসমৰ অস্তিত্বই নোহোৱা হৈ যাব এনেকে থাকিলে মই চৰকাৰক ক'ব খুজিছো মানে অসমৰ ৰাজ্য কেনেকে টুপি পিন্ধাই আছে চাওকচোন মই অসমবাসী ৰাইজক সুধিব বিচাৰিছো কেনেকে টুপি পিন্ধাই আছে চাওকচোন আজি উন্নতি নামৰ অসমখন জিৰো একো কামেই হোৱা নাই যি দুই এটা কাম কৈ আছে সেইসমূহ কাম নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এই চৰকাৰখনে কৰি আছে নিজৰ কেনেকে মাটি সম্পত্তি টকা গঢ়িব পাৰি টকাৰ পৰ্বত কেনেকে গঢ়িব পাৰি সেই কাৰণে এই চৰকাৰখনে কিছুমান দুই এটা কাম কৰি আৰু ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কিন্তু হিন্দু মুছলিমৰ কাৰ্ডখন খেলি আছে উচ্ছেদ ইত্যাদি ইত্যাদি এই বিশেষকৈ হিন্দু মুছলিমৰ কাৰ্ডখন খেলি আছে ৰাজনৈতিক মুনাফাৰ বাবে সাধাৰণ ৰাইজৰ একো নহয় সীমান্ত তালুকদাৰে কি কৈছে এই ক্ষেত্ৰত কাম কৰি আছে আৰু ৰাজনৈতিক ভোটৰ ক্ষেত্ৰত হিন্দু মুছলিম কৰি ৰাজনৈতিক স্বাৰ্থ এইসমূহ কাম কৰি আছে চৰকাৰে আজি অসমখন হাজাৰটা সমস্যাৰে জৰ্জৰিত হৈ আছে কিন্তু তাৰ কাৰণে মাত মতা মানুহ নাই সংবাদ মাধ্যমসমূহ গোটেই বিক্ৰী গ'ল অসমৰ 80% সংবাদ মাধ্যম কাৰ কওকচোন মই অসমৰ ৰাইজক সুধিছো
সকলোৱে জানে আমাৰ ৰজাৰে এইবিলাক এই সংবাদ মাধ্যম গোটেই কিনিয়ে পেলালে মাটি বাৰী সংবাদ মাধ্যম হস্পিটেল কলেজ গোটেই কিনিয়ে পেলালে ৰিজৰ্ট হোটেল বাগান গোটেই কিনিয়ে পেলালে আৰু কি বাকী থাকিব ব্ৰহ্মপুত্ৰ নদীখন কিনিব বাকী আছে আৰু এই নদীখনো কিনি দিব কিনিব পিছত আৰু বোলে এই 20 কিলোমিটাৰ নদী মানে কি অদ্ভুত ঘটনা মানে অদ্ভুত ঘটনা হৈ আছে এই চৰকাৰখনত যে অদ্ভুত ঘটনা হৈ আছে আজি অসমত ভয়ংকৰ ৰূপত শ্ৰেণী বিভাজন হৈ আছে দুখীয়া হৈ গৈ আছে ধনী হৈ গৈ আছে সাধাৰণ মানুহে আলু 1 কিলো বিলাহী 1 কিলো কিনিবলৈ 10 বাৰ চিন্তা কৰিব লাগে কিন্তু আমাৰ নেতা মন্ত্ৰী বিধায়কসকলে কি কৰি থাকে কওকচোন কি কৰিছে কওকচোন মই অসমৰ ৰাইজক সুধিছো একোৱেই নাই যোগান মন্ত্ৰী ডাঙৰীয়া এজন আছে আমাৰ অসমত তেখেতে দিনজোৰা কাৰ্যসূচীৰে নিজৰ জন্মদিন পালন কৰি থাকে তেখেত অসমৰ যোগান মন্ত্ৰী ভগৱান বচোৱা অসমৰ ৰাইজক এতিয়া কোনে বচাব মানে মাত মতা মানুহ নাই ন কোনো মাতে নামানে সকলোতো চৰকাৰক বাবাই দি থাকে মূল্য বৃদ্ধি মানে বিলাহী কিলো যদি 200 টকা হৈ যায় চুপচাপ কিনি খাব লগা হলে এক পুৱাই কিনি খাব কিন্তু মাত নামাতে সেয়া ছচিয়েল মিডিয়াত হওক বা নিউজ চেনেলসমূহত হওক বা এনে কোনো কথাই নামাতে মানে এইবিলাকৰ ওপৰত মানে ইমানেই ভাল পায় মানে আৰু এপিনে তিল গৈ ভৱিষ্যত প্ৰজন্মৰ এটা ধ্বংসৰ পথত গৈ আছে সেইটো কিন্তু কোনো দেখা নাই অদ্ভুত কি কম আৰু মই অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিম আপোনালোকে এই চৰকাৰখনক প্ৰশ্ন কৰা আৰম্ভ কৰি দিয়ক প্ৰশ্ন কৰিলেহে এই চৰকাৰখনে যদি কিবা এটা কাম কৰে নহলে এনেকে চুপচাপ থাকিলে কি হব সিহঁতে লুটি পুটি খাই অকল ধ্বংস কৰি দিব আৰু আমি ভুক্তভোগী এই চৰকাৰখনে ধাৰ লৈ গোটেই এই আঁচনিসমূহ বিলাব টকা লাখ কোটি টকা বিলাই থাকিব আৰু যেতিয়া চৰকাৰখন গুচি যাব তেতিয়া ধাৰসমূহ কোনে মাৰিব আপুনি আৰু মই মাৰিব লাগিব উইথ ইণ্টাৰেষ্ট সুতে মূলে আমি দিব লাগিব বস্তুৰ দাম 3 গুণ হৈ যাব মূল্য বৃদ্ধি 1000 গুণ হৈ যাব সেনেকেতো লুটে ন চৰকাৰ বিলাকে টেক্সৰ পইচাই সকলো টেক্সৰ কাৰবাৰ মানে আপুনি নাভাবিব যে আলু 1 কিলোৰ দাম 1 টকা বাঢ়ি গৈছে মানে একো নহয় এই 1 টকাটো বহুত এফেক্ট কৰে সমাজ জীৱন আজি গুৱাহাটী মেডিকেল কলেজত আগতে যদি কিবা এটা টেষ্টিঙত 500 টকা আছিল এতিয়া 1000 টকা মানে 50% বৃদ্ধি হৈছে আগতে যদি 50,000 টকা আছিল এতিয়া 1 লাখ টকা আগতে যদি 10,000 আছিল এতিয়া 20,000 টকা 50% মূল্য বৃদ্ধি গুৱাহাটী মেডিকেল কলেজত টিকেট এটা আগতে কাটিবলৈ 10 টকা লাগিছিল এতিয়া লাগে 20 টকা আৰু সুবিধাৰ নামত জিৰ' এইবিলাকত কোনে মাত মাতিব কোনো মাতে নামাতে আৰু মোৰ নিচিনা যি 2,000 আছে আমি মাত মাতো আমাকো টাৰ্গেট কৰা আৰম্ভ হৈ যায় কিছুমান অন্ধভক্ত সেই অন্ধভক্তসকলক মই কি কম আমি আপোনালোকৰ কাৰণে মাত মাতি আছো চৰকাৰক প্ৰশ্ন কৰি আছো চৰকাৰে যদি মূল্য বৃদ্ধি এটা কমাই দিয়ে আপোনাৰো সুবিধা হ'ব সকলোৰে সুবিধা হ'ব দুখীয়া ৰাইজৰ সুবিধা হ'ব সাধাৰণ শ্ৰেণীৰ সুবিধা হ'ব বুজি পালে মই অন্ধভক্তসকলক কৈছো তাত আমাক গালি পাৰি একো লাভ নাই আমি সমাজৰ কাৰণে মাত মাতি আছো আৰু ৰাইজৰ কাৰণে মাত মাতিয়ে যাম কিন্তু আপুনি আমাক বন্ধ কৰিব নোৱাৰে মই অন্ধভক্তসকলক কৈছো আমাক গালি পাৰি আমাক টাৰ্গেট কৰি একো লাভ নাই এই গণতান্ত্ৰিক দেশ এখনত আছো গণতান্ত্ৰিকভাৱে প্ৰশ্ন কৰি আছো তাত কিটো হ'ল গতিকে মোক টাৰ্গেট কৰি লাভ নাই বা মোৰ নিচিনা লোকসকলক টাৰ্গেট কৰি লাভ নাই আমি চৰকাৰক প্ৰশ্ন কৰিমে সেইটো কৈ লাভ নাই চৰকাৰ যাৰে হওক কংগ্ৰেছ হওক বিজেপি হওক এজেপি হওক আমাৰ কোনো মাত মাতিব লগা নাই মুঠতে ৰাইজৰ কাম হ'ব লাগে চৰকাৰৰ পইচাৰ যি চৰকাৰী আঁচনিসমূহৰ টকা আছে সেই টকাৰ সদব্যৱহাৰ হ'ব লাগে সেই টকা নেতা মন্ত্ৰী বিধায়কৰ পকেটত সোমাব নালাগে আমি সেইটোৱে বিচাৰো ৰাইজৰ কাম হ'ব লাগে এখন চৰকাৰী চিকিৎসালয় এখন চৰকাৰী স্কুল ভাল হ'ব লাগে উন্নত হ'ব লাগে অসমৰ লোকসকলে ভাল সুবিধা এটা পায় তাৰ কাৰণে আমি মাত মাতো তাত আমাক আৰু ইমান গালি পাৰিব লগা কিটো আছে এই অন্ধভক্তসকলক কৈছো আৰু মই চৰকাৰক ক'ব খুজিছো ৰাইজে সকলো চাই আছে আৰু ৰাইজে সময়ত সকলো বিচাৰ কৰিব সময় থাকোতে আপোনালোকে নিজৰ কাম কৰা আৰম্ভ কৰি দিয়ক নিজৰ সমষ্টিত ৰাইজৰ কাৰণে কাম কৰক আপোনালোকে এই ধৰ্মীয় ৰাজনীতি কৰা অলপ বাতৰি ৰাইজৰ কাৰণে কাম কৰক মই এই চৰকাৰখনক কৈছো নহলে ৰাইজে আপোনালোকক যেনেকে গাড়ীত বহাইছে এই গাড়ীৰ পৰা নমাই আনিব পাৰে সেইটো মনত ৰাখিব সমূহ অসমবাসী ৰাইজক মই এইখিনিয়ে ক'ব